অইন পুৰুষৰ সৈতে পত্নীসহ 2 কন্যা নিৰ্দেশ হৈছে বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে বকু সমষ্টিৰ 2 নং মাকেলি কলিতাপাৰাৰ প্ৰফুল্ল কলিতাই হয় মই মণিমালা টাইমেটৰ তৰফৰ পৰা উপস্থিত হৈছোঁ হি বকু সমষ্টিৰ 2 নং মাকেলিৰ কলিতাপাৰাত উপস্থিত হৈছোঁ আৰু এই গাঁওখনৰ প্ৰফুল্ল কলিতাৰ পত্নী আৰু 2 কন্যা সন্তান কালি সন্ধিয়াৰে পৰা নিৰ্দেশ হৈ আছে আৰু আজি প্ৰফুল্ল কলিতাই বকু আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰু প্ৰফুল্ল কলিতাই কান্দি টাইমেটৰ আগত জনাবলৈ চেষ্টা কৰিছে যে পত্নীয়ে অবৈধ সম্পৰ্ক আছিল কোনো পুৰুষৰ সৈতে বিগত দিন ধৰি বা বিগত বছৰ ধৰি তেওঁ ফোনত ব্যস্ত আছিল আৰু সেই গইনালৈ হয়তো কালি তেওঁৰ পত্নীসহ 2 কন্যা সন্তান নিৰ্দেশ হৈছে অৰ্থাৎ তেওঁ ক'ব খুজিছে যে তেওঁৰ পত্নীয়ে 2 কন্যা সন্তানক লৈ যিগৰাকী পুৰুষৰ সৈতে তেওঁৰ অবৈধ সম্পৰ্ক আছে হয়তো তেওঁৰ লগত তেওঁ পলাই যোৱাৰ অভিযোগ উত্থাপন কৰিছে শনিবাৰে ৰাতি হয় মই শুই আছো প্ৰায় ৰাতি 12:40 হৈছে এনেকুৱাতে এই মোবাইলটোত ফোন আহিছে 3-4 বাৰ ফোনটো বাজিছে ফোনটো বাজাৰ পিছত মই বাবাটোক ক'লোঁ বাবা মাৰ মোবাইলটো বাজি আছে এই মাক ফোনটো ৰিচিভ কৰবা দিছোন মাক উঠি অহা নাই তাৰে আধা ঘণ্টামান পিছত আকৌ 2বাৰ ফোন মাৰিলা তেতিয়া মই মোবাইলটো লৈ যাই ফেলে মাকক দিলোঁ তুমি ৰিচিভ কৰাচোন কোনোবাই তোমাৰ এই ঘৰৰ মোবাইলটোৰ ফোন মাৰিছে মই নাম্বাৰটো চিনি পোৱা নাই তেওঁক মোবাইলটো নলাই মই তেতিয়া তেওঁক ধমকি দি ক'লোঁ তুমি মোবাইলটো ৰিচিভ কৰি মানুহজনক কোৱা ইমান ৰাতি কিয় ফোন কৰিছি কিবা দৰকাৰ আছে ৰাতিপুৱা আকৌ ফোন কৰিব তাৰপিছতে মই তেওঁক অলপ গালি গালাজ পাৰিলোঁ তুমি ইমান ৰাতি ফোন আহে তোমাৰ মোবাইলত সময়মতে ফোন কৰিব দিব লাগে মই দিনটো কামলৈ যাওঁ এই ৰাতি শুইছোঁ এই ৰাতিটো ফোন বাজি আছে মই এনেকৈ ল'ৰা ছোৱালীকেইটাৰ আগত সাৰ পাই উঠিছি বহিছি তাৰপৰা মই তাইক গালি গালাজ দি পেলাই মই টোপনি মাৰিলোঁ মানে আগৰ পৰাই ফোন আহে নেকি দাদা তাৰপিছত ৰাতিপুৱা মই কামলৈ গ'লোঁ মোকে তেওঁ চাহ একাপ দিলা চাহকাপ খালোঁ খোৱাৰ পিছতে মাইনাটোৱে অলপ পায়স বনাইছিল বাতিটোতকৈ পায়স দিলা পায়সখিনি খাই থাকোঁতে বাবাটোৱে মোক কামত যোৱা এই চাইকেলখন ইয়াতে উলিয়াই দিলা তাৰপিছত আৰু ডাঙৰ ছোৱালীজনী মোক মোনাখানত কামত পিন্ধাকৈ কাপোৰ গামোচা দুখন আৰু মোনাখান আনি পেলাই চাদৰ টেমাটো এটি চাইকেলখনত ডাঙৰ ছোৱালীটোৱে মোক দিয়ে সদায় দিয়ে তাই সেইদিনাখনো মানে শনিবাৰে তাৰপৰা মই 8:30 বজাত কামলৈ গুচি গ'লোঁ মই গোটেইকেইটাকে মাত কথা দি সৰু ছোৱালীটো মোক গেটলৈকে গৈছে এই গেটলৈকে সৰু ছোৱালীটোক মই চুমু এটা খাই পেলাই মই হাতত ধৰি পেলাই মই সদায় এৰি যাওঁ তাৰপৰা মই কামত গ'লোঁ কামৰ পৰা মই কাম ছুটি কৰি এটা মোৰ ঘৰত মটৰ এই মটৰটো আছে ইয়াতে এই মটৰটো আনিব ভালুঘাটত গ'লোঁ তাৰপৰা ভালুঘাটৰ পৰা মই ঘৰ আহি পালোঁ 8:30 বজাত তেতিয়া এই ল'ৰাটো আৰু এই এখেত মাই পিনে আছোন পাপাই পিনে এই মোৰ ল'ৰাটো আৰু মা এটা বাৰান্দাত বহি আছে মই আহি সিহঁতক সুধিলোঁ কি হৈছে মা কি হৈছে বাবা তেতিয়া মোক ক'লা যে কবিতা ভাটিবেলাৰ পৰা ঘৰত নাই মোৰ তাত গৈছিল যাই পেলাই আপি ছোৱালী দুটা আপি দুটা গেছিল যাই পেলাই তাৰমানে মই চাহ খাব মাতিলোঁ তাই নৰালে গুচি আহিল ক'লা কি মেডিকেলত যাম আমাৰ ভাগিন এটা মেডিকেলত আছে তাৰপৰা এই গধূলিবেলা মেডিকেলত জানা মাকে বোলে এনেকৈ কৈছে কোৱাৰ পিছত তাই মানুহটো নাই আৰু তাৰ আগত এই ল'ৰাটোক ওচৰতে মোৰ বাইদেউৰ ঘৰ ইয়াৰ পৰা ঘৰৰ বোলে বাইদেউক মাতা বুলি ক'লা মাতা বুলি কোৱাৰ পিছত এই ল'ৰাটো মাতবা গ'ল তাৰ পৰা সি ঘূৰি আহি ঘৰত যে দেখে
এই দৰ্জাখন তলা আছে হয় এই দৰ্জাখন তলা আছে তলাটোৰ চাৰিপাত ইয়াতে থৈ গৈছে এই ল'ৰাটোৱে তলাটো খুলিছে তলাটো খুলি পেলাই এই গোৱালি দুটা সৰু কাল্লা গৰু আছে আমি বান্ধি আইতাকক মাতবা গৈছে গধূলি আইতাকক মাতি আনি ইয়াতে আইতাক এটি গধূলি বহি আছে তাৰপিছত মই মাহঁতৰ তাকে ঘৰত গ'লোঁ যাই সোধ-পোছ কৰিলোঁ তেওঁ এই নাম্বাৰটো এই 63 নাম্বাৰটো এই 63 লাষ্ট নম্বৰ 63 নাম্বাৰটোত আজি প্ৰায় তেওঁ তাৰমানে প্ৰায় 2 বছৰমানৰ বাবে তেওঁ তাৰমানে এই নাম্বাৰটোত ফোন কৰে আৰু এটা নাম্বাৰ আছে এইটো এটা নাম্বাৰ এই নাম্বাৰটোতো তেওঁ ফোন কৰে এইটো লাষ্ট নম্বৰ 22 এই দুটা নম্বৰত এনি টাইম আবদ্ধ এটোৰ কাৰণে মই তেওঁক বহুত মানা কৰিছিলোঁ যে এই মতা মানুহ এজনৰ লগত তুমি ৰিলেশ্যন বা ফোন চোন নকৰিবা 2 বছৰ ধৰি ফোনাফোনি কৰি থাকে এই ফোনটোত তেওঁ 2 বছৰ ধৰি আজি আবদ্ধ মই কিন্তু অলপ গম পাওঁ বহুত মানে ধৈৰ্য সহকাৰে থাকোঁ ক'ত হয় তেখেত মানুহজনৰ মই হেৰি নাজানো এড্ৰেছ নাজানো আৰু এই মোবাইলটো মই বহুবাৰ আমাৰ মাৰ ঘৰত থৈ আহিছিলোঁ মানে শাহুহাৰ ঘৰটোত তেওঁ এই মোবাইলটো দি খুব ফোন কৰে তাৰ পৰা ধৰি এই শাহুমাইতে এইটো মোবাইল ঘৰত থাকে এই মোবাইলটো তাৰমানে তাই আকৌ আনিছে ঘৰত আনি আৰু ফোন কৰে কেতিয়াবা মই ফোন কৰিলে এই ল'ৰাটোৱে মোক কয় মা পাপা বেলেগৰ লগত ফোন কৰে তেতিয়া ল'ৰাটোক উৎপাত কৰে এদিনাখন এই ল'ৰাটোক ফোন কৰি পেলাই ফোন কৰাই দেখা পায় মানে এই কাষৰ মানুহ ঘৰৰ সেই বাহনীত তাতে ফোন কৰিছে এই ল'ৰাটোৱে দেখা পাইছে পাই পেলাই সি ৰাতি মোক কওঁতে ল'ৰাটোক 2 চাপ্পৰ মাৰিছে মাকে সি ৰাতি মোক কান্দি কৈছে পাপা আজি ফোন কৰিছে মাই এটা মানুহৰ লগত আৰু মই মাইক মানা কৰাওঁতে মোক এনেকৈ মাৰিছে মই চাইছোঁ এই ল'ৰাটোৰ গালখন ৰঙা পৰি আছে এতিয়া কি বুলি ভাবে আপুনি এতিয়া মোৰ সন্দেহ তাই তাৰমানে এই যে 63 এই মানুহজনৰ লগত তাই সৰু আৰু এই মানুহজনক মই 2-3 দিন ধমকিও দিছোঁ ফোনত যে মানুহজনৰ লগত গুচি যোৱা বুলি সন্দেহ কৰিছে মোৰ মানুহজনৰ লগত সন্দেহ আৰু এই মানুহজনে এই নাম্বাৰটো দি আজি 2 বজাত মোৰ এই মোবাইলটোত এই মানে 74 নম্বৰ মানে মোবাইলটো ঘৰত থকা মোবাইলটোত আকৌ ফোন মাৰিছে ফোন মাৰাৰ পিছত মই ৰিচিভ কৰিলোঁ ৰিচিভ কৰাৰ লগে লগে মোক উল্টা ধমকি দিছে তাৰপিছত মোৰ লগতে এজন মানুহ গৈছিল কি কৈছে আপোনাক কি বুলি কৈছে মোক এনেকৈ ক'লে যে কি বুলি কয় ক'ত লাগিছে ফোন মই সুধিলোঁ দাদা ফোন ক'ত মাৰিছে বোলে মোক আকৌ ওলটাই সুধিছে ফোন ক'ত মাৰিছে অথচ ফোনটো তেওঁৱে মাৰিছে সেনেকৈ কৈ কাটি দিলে দিয়াৰ পিছত মোৰ লগৰ এই দাদাজনক নাম্বাৰটো দি দাদাৰ মোবাইল দি মই তেখেতক ফোন মাৰিব দিলোঁ দিয়াতে তেওঁৰ নম্বৰটো লাগিল কেৰেলাৰ তাৰমানে চিম আহে চিমখনত কেৰেলা এড্ৰেছ আহে কেৰেলা এড্ৰেছ আৰু তেওঁৰ নামটো আহে নুৰুল হক নামটো আহে মানে চিম কাৰ্ডত এতিয়া আপুনি ভাবিছে আপোনাৰ পত্নী আপোনাৰ ছোৱালীজনী আৰু ল'ৰাটোক লৈ পেলাই তেওঁ মানে মোৰ ডাঙৰ ছোৱালী আৰু সৰু ছোৱালী আৰু মোৰ মাৰ্কী মানুহ যোৱাকালি মোটামুটি 3:30 বজাত নিৰুদ্দেশ